মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে ইংলিছৰ মডেল কুৱেশ্যন পেপাৰৰ এটি অতি দৰকাৰী পেজেছ সলিউশ্যন লৈ উপস্থিত হৈছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 2 অৰ্থাৎ পেজেছ নম্বৰ 2ৰ সমাধানটো আগবঢ়াম। এইখিনিতে মই তোমালোকক জনাব খুজিছোঁ যে বহুতো মৰমৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত কিন্তু এই পেজেছটোৰ বিষয়ে ভালকৈ নাজানে বা লিখিব নোৱাৰে, মেক্সিমামে এইটো কি কৰে ভুল কৰে। গতিকে মই তোমালোকক এটা মডেল হিচাপে এইটোৰ আনসাৰ দিছোঁ আৰু এইটো খুব দৰকাৰী। এই মডেল কুৱেশ্যনৰ যিটো পেজেছ এইটো যোৱা 2015, 2017 আৰু 2019 বৰ্ষত এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যনত আহিছিল। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'ত মই তোমালোকক কেনেকৈ পেজেছ 2টো লিখিব লাগে তাৰ টিপছ সহ সমাধান আগবঢ়াম। গতিকে ভিডিঅ'টো খুবেই দৰকাৰী বুলি ভাবি মই তোমালোকৰ আগত আপলোড কৰিছোঁ আৰু তোমালোকৰ ভিডিঅ'টো চাবা বুলি আশা ৰাখিছোঁ। ইতিমধ্যে মই মোৰ চেনেলত তোমালোকৰ আগত গ্ৰামাৰ ছেকশ্যনৰ সলিউশ্যনখিনি আগবঢ়াইছোঁ। বহুতো মৰমৰ ছাত্ৰ ছাত্ৰীয়ে মোক কমেণ্ট কৰি জনাইছে যে ৰাইটিং স্কুলৰো দিব লাগে, যিহেতু ছেকেণ্ড ইয়াৰৰ ভিডিঅ' বনাব লাগে। গতিকে সকলোখিনি এইচএছ এলচি এক্সামিনেশ্যনৰ ভিডিঅ' বনাব লাগে। সময় খুব তাকৰ হোৱাৰ কাৰণে মই তোমালোকৰ কাৰণে বেছি ভিডিঅ' বনাব পৰা নাই। তথাপি চেষ্টা কৰিছোঁ যিমান দূৰ সম্ভৱ তোমালোকৰ আগত বেছি ভিডিঅ' আপলোড কৰিম আৰু সেইখিনি তোমালোকে চাবা, নিশ্চয় সেইখিনি তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। এতিয়া মই তোমালোকৰ আগত পেজেছ 2 ছেকশ্যন 8 থাকিব। পেজেছ 2 তোমালোকে 8 মাৰ্কছ পাবা। দেখা পেজেছ 2টো তোমালোকক ইয়াতে মই আলোচনা কৰিম। এইটো আছিলে তোমালোকৰ পেজেছ 2। পেজেছ 2টো কৈছে ৰিড দ্য পেজেছ গিভেন বিলো এণ্ড আনচাৰ দ্য কুৱেশ্যনছ ডেট ফ'ল'। তোমালোকৰ ওচৰত যদি 2015, 17 আৰু 19ৰ কুৱেশ্যন আছে তেতিয়াহ'লে তোমালোকে কুৱেশ্যনটো মিলাই চোৱা। তোমালোকে এই কুৱেশ্যনত তোমালোকে পেজেছটো পাই যাবা। দেখা এই পেজেছটো আছিলে এনেকুৱা যে হাউ ডাজ টেলিভিশ্যন এফেক্ট আৱাৰ লাইফছ, ইট কেন বি ভেৰি হেল্পফুল টু পিপল হু কেয়াৰফুলি চুজ দ্য shows that they watch television. Television can increase our knowledge of the outside world. There are high quality programs that help understand many fields of study, science, medicines, the arts and so on. তোমালোকে পেজেছটো চাই যোৱা। দীঘল পেজেছ, মই গোটেইখিনি আলোচনা নকৰিলোঁ। তোমালোকৰ ওচৰত যদি কুৱেশ্যন পেপাৰ নাই তথাপি তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা, মই তাৰ ব্যৱস্থা কৰি দিছোঁ। দেখা তোমালোকে স্ক্ৰীনশ্বট মাৰি তাৰপিছত এনচাৰটোৰ স্ক্ৰীনশ্বট মাৰি ল'বা। তোমালোকে দেখিবা পৰীক্ষাত এইটো অহাৰ পূৰা সম্ভাৱনা আছে। 3বাৰ পৰীক্ষাত আহিছে, গতিকে এইবাৰো অহাৰ সম্ভাৱনা আছে। সেইটোকে তোমালোকে এইটো ভালকৈ পঢ়িবা। দেখা এইটো এইখিনি আছিলে পেজেছ আৰু দুটা কুৱেশ্যন কেনেকুৱা থাকে দেখা, এটাত 5 আৰু এটাত 3 মাৰ্কছ থাকে। দেখা এই নম্বৰ On the basis of your reading of the above pages, make notes on it using recognizable appreciation whenever necessary. Add a suitable title on it. দেখিছে কেনেকুৱা কৈছে যে তোমালোকে পেজেছৰ ওপৰত এটা নোট বনাব দিছে আৰু এপ্ৰিচিয়েশ্যন য'ত দৰকাৰ প্ৰয়োজনীয় মতে সেইখিনি দিব দিছে। এটা টাইটেলো তোমালোকক এইটো দিব কৈছে। আৰু বি নম্বৰত আছে দেখা মেক a summary of the above pages in about 80 words. মানে সেই পেজেছটোৰ এটা সামাৰি সাৰাংশ লিখিব কৈছে 80 ৱৰ্ডছৰ ভিতৰত। এতিয়া তোমালোকে আনচাৰ লৈ আহা। দেখা তোমালোকৰ এইটো হ'ল তোমালোকৰ আনচাৰ। এই নম্বৰত দেখা এটা টাইটেল দিব দিছে, গতিকে তোমালোকে টাইটেলটো দিয়া পিপলছ এডিকশ্যন টু টিভি। মই টাইটেলটো দিছোঁ কি পিপলছ এডিকশ্যন টু টিভি। নোটছখিনি দিছোঁ। নম্বৰ 1ত দিছোঁ টিভি হেল্পফুল টু পিপল। টিভিয়ে মানুহ কি কৰে সহায় কৰে। এই নম্বৰ পইণ্টত দিছোঁ টিভি প্ৰভাইডছ 1 নলেজ অফ আউটসাইড ৱৰ্ল্ড, 2 গুড প্ৰগ্ৰামছ অফ ছায়েন্স, মেডিচিন এণ্ড আৰ্টছ, 3 এণ্টাৰটেইনমেণ্ট টু দ্য ওল্ড, 4
লেংগুৱেজ প্ৰেক্টিছ ফৰ নন নেটিভ স্পিকাৰ্ছ এতিয়া নাম্বাৰ 2 টো চোৱা serious disadvantages of TV. People watch TV for 6 hours a day. Children watch TV more than studying and sleeping. See TV's influence negative and negative. তাৰ পিছত চোৱা নাম্বাৰ 3 পইণ্ট কৰি মই লিখিছোঁ দেখা তোমালোকে ইয়াতে টিভি কজেছ পুৰ কনচেন্ট্ৰেশ্যন টিভিয়ে কনচেন্ট্ৰেশ্যনটো পুৰ কৰি পেলাই চিলড্ৰেনছ study sufferer people dissatisfied life become boring see more real than reality number 4 দেখা violence on screen affect children দেখি খুব ইম্পর্টেন্ট কথা কইছে টিভিয়ে এই স্ক্রিনও দেখা সেই ভায়োলেন্টখিনি চিলড্রেনের উপৰত বাচ্চাৰ উপৰত কি কৰে এটা ব্যাড এটা এফেক্ট টিভিয়ে পেলায় টিভিয়ে যেনেকুৱা পেলায় তোমালোকৰ মোবাইলৰ ওপৰতো দিব মোবাইলো আৰু আজিকালি বেছিকৈ ইয়াৰ প্ৰভাৱটো পেলায় চিলড্ৰেন ওয়াচ ওয়ান মাৰ্ডাৰ্ছ অন টিভি violence and fight number 3 people got excited okay now come to point 5 it was the first number point ki ase people get addicted to TV a most negative effect of TV people get addicted to powerful need to watch TV's addiction is like drug addiction দেখিছে খুব ইম্পর্টেন্ট কথা এটা কৈছে যে টিভি চোৱাটো যেনেকুৱা মানুহে ড্ৰাগ এডিকশ্যন হয় ঔষধ ড্ৰাগৰ প্ৰতি মানুহে যেনেকৈ নিচা হৈ যায় ঠিক মানুহৰো টিভি বা মোবাইলৰ প্ৰতি ঠিক সেনেকৈ এডিক্টেড হৈ যায় সো তোমালোকক মই ধুনীয়াকৈ 5টা পইণ্ট দি আলোচনা কৰিছোঁ তোমালোকে 5টা পইণ্ট লিখিলে তোমালোকে ইয়াতে একেবাৰে 8ৰ ভিতৰত 8 পাবা নাও কাম টু দা 5ৰ ভিতৰত 5 পাবা নাও কাম টু দা সামারি পার্ট দেখা সামারি পার্টটো তোমালোকৰ 3 নম্বৰ আছে টেলিভিশন এফেক্টস আওয়ার লাইফ ইন মেনি ওয়েজ ইট প্রোভাইডস নলেজ অফ আউটসাইড ওয়ার্ল্ড ইট প্রোভাইডস আস গুড প্রোগ্রামস রিলেটেড টু সায়েন্স মেডিসিনস অ্যান্ড আর্টস ইট এন্টারটেইনস দ্য ওল্ড বাট দেয়ার আর সেভারাল সিরিয়াস ডিসঅ্যাডভান্টেজেস অফ টিভি তাৰ পিছত mostly people watch TV for 6 hours a day children watch TV for more hours than they spend on studying and sleeping their studies suffer people remain dissatisfaction and life become boring মানে টিভি চাই মানুহ কি ডিসস্যাটিসফ্যাকশন আছে টিভি যিখিনি প্রোগ্রাম দেয় সেইখিনি খুব স্ট্যান্ডার্ড খুব ভাল কাপড় কানি পিন্ধে কিন্তু আমাৰ রিয়েল লাইফত কিন্তু সেনেকুৱা নহয় সেইকাৰণে মানুহ কি হয় ডিসস্যাটিসফ্যাকশন হৈ যায় ডিসস্যাটিসফাইড হয় আৰু বোরিং হয় নিজৰ জীৱনলৈ ভায়োলেন্স মাৰ্ডাৰ্ছ এণ্ড ফাইট এফেক্টস চিলড্ৰেন দেখা টিভিত যেতিয়া ভায়োলেন্স দেখে মাৰ্ডাৰ কৰা দেখে ফাইট কৰা দেখে সেইখিনি আমাৰ চিলড্ৰেনৰ ওপৰতো কি কৰে সেইখিনি এফেক্ট কৰে পিপল গেট এক্সাইটেড যেতিয়া টিভি চাই মানুহ কি হয় এক্সাইটেড হৈ যায় দে গেট এডিক্টেড টু টিভি মানুহে সেইকাৰণে দেখা আমি চিৰিয়েলবিলাক চাওঁ খেলা চাওঁ এইখিনি আজি খেলা আছে বাকী সব কাম বাদ দি মানে খেল চাব ইণ্ডিয়া পাকিস্তানৰ খেল আছে যেনেকুৱা যোৱাকালি ইণ্ডিয়া নিউজিলেণ্ডৰ খেল আছিলে অহা তোমালোকৰ 4 তাৰিখতো অহাকালিও তোমালোকে ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ ছেমিফাইনেল যেনেকুৱা খেল আছে এইটো সব কাম বাদ দি তাতে এডিক্টেড হৈ যায় ঠিক সেনেকৈ চিৰিয়েল এটা 5টা বজাত কেতিয়া 5টা বাজিব 5টা বজাত চিৰিয়েল দিব মই সেই চিৰিয়েলটো চাম এনেকুৱা সেইকাৰণে কৈছে পিপল গেট এক্সাইটেড দে গেট এডিক্টেড টু টিভি ইটস এডিকশ্যন ইজ লাইক ড্ৰাগ এডিকশ্যন আৰু ইয়াৰ যিটো এডিকশ্যন আসক্ত হয় এইটো যেনেকৈ মানুহে ড্ৰাগৰ প্ৰতি যেনেকৈ আসক্ত হয় ঠিক টিভি চাই মানুহে ঠিক সেনেকুৱা ধৰণৰ আসক্ত হৈ যায় সো মাই ডিয়াৰ ষ্টুডেণ্টছ আশা কৰিম তোমালোকৰ পেজেছটো ঠিক এনেকৈ লিখিবা তোমালোকৰ হয়তো এইটো আহি যাব পাৰে অহাৰ পুৰা সম্ভাৱনা আছে আৰু যদি নাহে
তোমালোকে কিন্তু এই কৰিব পাৰিবা যে এনেকুৱা ধৰণৰ কিন্তু তোমালোকৰ পৰীক্ষাত লিখিব লাগিব বহুতো মই মোৰ যিখিনি এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ বহুতো ল'ৰা ছোৱালী এই পেজেছটো লিখিবই নোৱাৰে পেজেছ 1 2 তথাপি পাৰে কিন্তু পেজেছ 2 টো কাৰেক্ট নহয় সেইকাৰণে মাৰ্কেই নাপায় গতিকে তোমালোকে এই ভিডিঅ'টো চাই নিশ্চয় উপকৃত হ'বা থেংক ইউ ছ' মাছ